হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত শিৱসাগৰৰ বানমুখ মটক গোহাঁই গাঁৱতো আনন্দ উৎসাহে পৰিলক্ষিত হৈছে ডেকাসকলৰ মাজত। কাৰণ তেওঁলোক বৰ্তমান ভেলাঘৰ তথা মেজি ঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰা দেখা গৈছে। এয়া মই দেখুৱাইছোঁ শিৱসাগৰৰ বানমুখ মটক গোহাঁই গাঁৱত এনেধৰণেই এটি ভেলাঘৰ তেওঁলোকে সাজিছে আৰু ইয়াতে বিহুৰ উৰুকাৰ ভোজ লগে ভাগে এই মুকলিয়া আকাশৰ তলত গ্ৰহণ কৰিব আৰু ইয়াতে আনন্দ উৎসাহ প্ৰকাশ কৰিব। এই স্থানতে তেওঁলোকে জ্বলাব মেজি। এয়া মই দেখুৱাইছোঁ কি ধৰণে তেওঁলোকে প্ৰস্তুতি চলাইছে। মই সেই বিষয়ে জানিব বিচাৰিম। প্ৰথম আপোনাৰ ওচৰলৈ আহিছোঁ। হয়, কি ক'ব? ভোগালী বিহুৰ উৰুকা নিশালৈ আৰু বেছি দিন নাই, কেইটামান দিনহে আছে। আমি প্ৰস্তুতি ইয়াত চলাই আছোঁ যদিও আমাৰ মন খুব ভাল নহয়, মনটো ভাল নহয়। কিয়নো জুবিনদাৰ কেছটোৱে আমাৰ গোটেই ল'ৰাখিনিৰ মন একদম ক্লান্ত কৰি থৈছে আৰু তেওঁ ন্যায় নোপোৱালৈকে আমি বৰ ফূৰ্তি কৰিবলৈ মন নাই। তথাপিও পৰম্পৰা ৰক্ষা আমি কৰিব লাগিব। পৰম্পৰা ৰক্ষা আমাৰ হেঁপাহৰ আমাৰ যি ভোগালী বিহু আমি প্ৰত্যেক বছৰে ইয়াত আমি বহুত ডাঙৰকৈ পাতোঁ। গোটেই গাঁৱৰ ৰাইজ আহে আৰু আমি ল'ৰাবিলাকে ইয়াত ভেলাঘৰ নিৰ্মাণ কৰোঁ। প্ৰায় এমাহ জুৰি আমি ইয়াত প্ৰস্তুতি চলাই থাকোঁ আৰু আমাৰ ওচৰতে আপোনাৰ ধৰক কেইবাখনো আমাৰ বিল আছে আৰু বিলত আমি জেং দি থোৱাও থাকে। এই জেংবিলাকত আমাৰ মাছ ধৰোঁগৈ আমি গৈ পিনি উৰুকা নিশা খাবৰ কাৰণে। লগতে আমাৰ ধৰক উৰুকা নিশাটো আমি খুব আনন্দময় ফূৰ্তি সহকাৰে আমি উদযাপন কৰোঁ। কিন্তু এইবাৰ অকণমান ইয়াতে নিশা আমি ৰখিম উৰুকা নিশা। হয়, আৰু এগৰাকী জ্যেষ্ঠ নাগৰিক আছে বাইদেউ। ভোগালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। কেনেধৰণৰ প্ৰস্তুতি? ধন্যবাদ। আগৰ ব্যক্তিজনে কৈ গৈছে, হ'লেও আমি পাতিছোঁ। কিন্তু আমাৰ যিটো উদ্যমটো আমাৰ জুবিন যেতিয়া মৰি যোৱাৰ কেছটো আমাক বহুত হতাশা কৰি পেলালে। তথাপিও যে কৃষ্টিটো জীয়াই ৰাখিব লাগে, এই সৰু ল'ৰাবিলাকৰ লগতে মই জ্যেষ্ঠ হিচাপে ময়ে থাকোঁ আৰু কিছুমান নজনা কামটো শিকাই দিওঁ। তথাপিতো পাতিবতো লাগিব। তথাপিও যা যোগাৰ কৰিছোঁ। 3খন বিলত আমি জেং দিয়া আছে। এই আমাৰ বিল এই ওচৰত লাগি আছে। লগে ভাগে আমি খাম। মাটিমাহৰ শাকত মেজি ইয়াতে জ্বলাব। ৰাইজ ইয়াতে গোট খাই ৰাতিটো থাকিব। আপোনাৰ হাতত এটি পেপা দেখিছোঁ। এইটো মোৰ থাকে পেপা থাকে। মন গ'লে বিহুত পেপা মই মন গ'লে এতিয়া অকণমান যদি আমাৰ নিউজ 18ৰ দৰ্শকসকলক অকণমান যদি বজাই শুনাব বিচাৰে, বজাওঁ। এয়া বানমুখ মটক গোহাঁই গাঁৱত মহৰ পেপা দেখিছোঁ। মাঘ বিহুত মহ যুঁজোৱা হ'ব নেকি? ওচৰে পাজৰে কিবা খবৰ পাই নেকি? প্ৰায় হয়, কিন্তু এতিয়া এই যিটো ঘটনাটো হৈ গ'ল, এই ঘটনাটোৰ পৰা হয়তো মানুহ জুৱাবলৈ অলপ সমৰ্থ হ'ব নেকি। আইনীও বাধা আছে অলপ। আইনো বাধা আছে। গতিকে তথাপিও বুলি শুনা নাই দেই এতিয়ালৈকে। পেপাৰ মাত শুনিলোঁ, ভাল লাগিলে। অকণমান বিহু নাম কিবা মনত আছে নেকি? নাম আছে আজিকালি ল'ৰাবোৰ আগৰ আমাৰ যিবিলাক পুৰণা গানৰ কিবা মনত আছে নেকি? পুৰণা কিবা আমি যিটো বিহু গাইছিলোঁ সেইবিলাকৰ গান এষাৰি গাই দিব পাওঁ। সেইবিলাকে লাগে, সেইবিলাকে ভাল পাব। যুগ যুগান্তলৈ মোৰে জীৱনলৈ নাচনী পাহৰি নাযাবা। পাহৰি গ'লে মই থাকিম কেনে কৰি। মোৰে মৰা দেহা যাব হিপমি কাললৈ ক্ষিয়তি ৰাখি। পেপাৰ মাত আৰু এবাৰ শুনিম। পেপাৰ মাত। এয়া মই দেখুৱাইছোঁ বানমুখ মটক গোহাঁই গাঁও। মই পুনৰ পৰিচয় কৰাই দিছোঁ গাঁওখন। হয়, আমাৰ সকলোৱে প্ৰাণৰ শিল্পী অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ দেহাৱসানৰ পিছত এইটো প্ৰথমটো মাঘ বিহু পালন কৰিবলৈ লৈছে অসমীয়া ৰাইজে। বৰ বেছি পূৰ্বৰ দৰে
বিশেষ জাক-জমকতা নাই, কিন্তু তাৰ মাজতে এই পুৰাতন অসমীয়াৰ যি সংস্কৃতি, অসমীয়াৰ এই কৃষ্টি ৰক্ষা কৰাৰ নিমিত্তে এনেধৰণেই এই বানমুখ মটক গোহাঁই গাঁৱৰ ৰাইজেও কিছু ভেলাঘৰ তেওঁলোকে বনাইছে, মই দেখুৱাইছোঁ, নিৰ্মাণ কৰিছে, ভেলাঘৰ ইয়াত বনাই আছে। আৰু কেইদিনমানৰ পিছতে এই স্থানতে তেওঁলোকে আন অসমীয়াৰ দৰেই এইসকল ৰাইজেও লগে ভাগে এই স্থানতে এসাঁজ খাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।